everyone, this is Vishnu Baglari. Welcome back to my channel E-Learning with Vishnu. Today in this video I am going to tell you complete details of the advertisement of Assam Police Excise Department. স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল E-Learning with Vishnu লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো এটা ভাল খবৰৰ সৈতে। অসম আৰক্ষীৰ পুনৰবাৰ এডভাৰটাইজমেন্ট ওলাইছে এক্সাইজ ডিপাৰ্টমেন্টত আবকাৰী বিভাগত। তো আমি এতিয়া এডভাৰটাইজমেন্টটো চাম ভালদৰে। তো যিসকলে পুনৰ প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো লৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভাল লাগিলে ভিডিঅ'টো। তো অফিস অফ দ্য চেয়ারম্যান স্টেট লেভেল পুলিশ রিক্রুটমেন্ট বোর্ড আসাম রেহাবাড়ি গুৱাহাটী ডেটেড 12/6/2020। তো 12 তাৰিখে ওলাইছিলে এডভাৰটাইজমেন্টটো। তো রিক্রুটমেন্ট অফ অ্যাসিস্ট্যান্ট ইন্সপেক্টর और एक्साइज एंड एक्साइज कन्स्टेबल और एसिस्टेंट इन्सपेक्टर कारण पोस्ट ओलाइसे। तो आमी कमप्लीट डिटेल्सत जाम। तो एडुकेशन क्वालिफिकेशन किमान लागिबो সেইখিনি आमी एज किमान लागिबो हाइट चेस्ट फिजिकल स्टैंडार्ड गुटेखिनि आमी आजिर এই ভিডিওটোত আলোচনা কৰিম। तो प्रथमते আছে আমাৰ पे स्केल टू হ'ব 14000 পৰা 49000। তাৰছত গ্ৰেড पे থাকিব 5000 কৰি। আৰু ইটো যেটো এপ্লাই ডেটটো আমাৰ লাষ্ট ডেট আমি কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব হেতু আলোচনা কৰিম। আৰু এইটো ওয়েবসাইটটো SLPRB এইটো ওয়েবসাইটত আমি এপ্লাই কৰিব লাগিব। তো লাষ্ট যেটো ডেট আছে আমাৰ लास्ट डेट टू आमार होबो 6/7/2020। तो जुलाई माहर 6 तारिखলৈকে एप्लाई কৰিব পাৰিব लास्ट डेट एप्लिकेशনৰ। तो 16 तारिखৰ পৰা एप्लाई হ'ব। तो আজি হল 14 তাৰিখ। তো দুদিন আগতে এডভাৰটাইজমেন্ট ওলাইছিলে 12 তাৰিখে। তো 16/6/2020 তাৰিখৰ পৰা আৰম্ভ হ'ব। এতিয়া আমি চাম ক্যাটাগৰি ওয়াইজত কিমান কোড কি পোষ্ট আছে গুটেখিনি ডিটেইলছত আমি চাম। তো অ্যাসিস্ট্যান্ট ইন্সপেক্টৰত আছে 9 পোষ্ট 44 টা পোষ্ট আছে আৰু হেইফিলা ক্যাটাগৰি ওয়াইজত ভগাই দিয়া হৈছে। গুটেখিনি আমি চাম ডিটেইলছত। তো আনৰিজাৰ্ভড আছে 14 টা মেল 14 টা আৰু ফিমেলৰ 6 টা আছে টোটাল 20। ওবিসি OBCৰ আছে 6 টা লৰাৰ ছোৱালীৰ 3 টা টোটাল 9 টা পোষ্ট আছে। এসটি প্লেনৰ আছে মেলৰ 5 টা ফিমেলৰ আছে 2 টা টোটাল 7। এটো ইন্সপেক্টৰৰটো হয় কনস্টেবলৰটো বাকি আছে। তো এসটি হিলছৰ আছে 3 টা লৰাৰ আৰু ছোৱালীৰ এটা টোটাল আছে 4 টা। ইডব্লিউ আছে ইকোনমিক্যালি উইক যিবিলাক আছে তো তেওঁলোকৰ কাৰণে 3% আছে আৰু ফিমেলৰ 1% আছে। টোটাল হল মেল 31 গুটেখিনি পোষ্টৰ আৰু 13 টা ফিমেলৰ। টোটাল পোষ্ট আছে ইন্সপেক্টৰত এক্সাইজ ডিপাৰ্টমেন্ট ইন্সপেক্টৰত 44 পোষ্ট ইন্সপেক্টৰত আছে। তাৰে আপোনাৰ আনৰিজাৰ্ভড যেটো আছে জেনাৰেল ক্যাটাগৰি থাকিব 20 টা পোষ্ট। ওবিসি এমওবিসি থাকিব 9 টা। এসটি প্লেনৰ 7 টা এসটি হিলছৰ 4 টা ইডব্লিউএস ইকোনমিক্যালি যিবিলাক উইক হয় তেওঁলোকৰ কাৰণে 4 টা ৰিজাৰ্ভ থাকিব টোটাল 44 পোষ্ট। তাৰ পিছত আমি চাম এডুকেশনাল কোৱালিফিকেশন মিনিমাম কিমান থাকিব লাগিব। তো এডুকেশন কোৱালিফিকেশন টু হল মিনিমাম হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব। এটো যেটো জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাস থাকিব লাগিব। এক্সাইজ ইন্সপেক্টৰৰ কাৰণে হ'ব লাগিব হায়াৰ সেকেন্ডাৰী পাস। তাৰ পাছতে ইয়াতে কনস্টেবলৰটো আমি এতিয়া চাম কনস্টেবলত কোড কিমান পোষ্ট আছে। তো 159 পোষ্ট আছে কনস্টেবলত এক্সাইজ ডিপাৰ্টমেন্টত আবকাৰী বিভাগ বুলি কোৱা হয়। গ্ৰেড পে থাকিব 5000। আনৰিজাৰ্ভড আছে 72 টা মেলৰ 51 ফিমেলৰ 21। ওবিসি 28 মেল ফিমেল 12 টোটাল 40। এসসিৰ আছে 8 টা এসসিৰ আছে আমাৰ 8 টা পোষ্ট আছে ফিমেলৰ আছে 3 টা টোটাল 11। এসটি প্লেনৰ আছে 11 টা ফিমেলৰ আছে 5 টা
আৰু টোটেল আছে 16টা ST হিলছৰ আছে 13টা ফিমেলৰ আছে এটা আৰু টোটেল হ'ল 4টা EWSৰ আছে 11 ফিমেলত আছে 5টা আৰু টোটেল হ'ল 16টা তো টোটেল পোষ্ট হ'ল আমাৰ কনষ্টেবলত এক্সাইজ কনষ্টেবলত আছে 112টা পোষ্ট ফিমেলৰ 47 আৰু টোটেল হ'ল 159 পোষ্ট তো আমাৰ এক্সাইজ কনষ্টেবলৰ কাৰণে লাগিব কোৱালিফিকেশ্যন SSLC পাছ লাগিব তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত দিয়া আছে গোটেইখিনি নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়ান হ'ব লাগিব তাৰপিছত অসমত বসবাস কৰা হ'ব লাগিব ৰেচিডেন্স অফ আছাম আৰু এজটো 18 বছৰ বা 38 বছৰ হ'ব লাগিব মাজত হ'ব লাগিব আপাৰ এজ লিমিট থাকিব ৰিলেক্সেশ্যন থাকিব তো ৰিলেক্সেশ্যন থাকিব আপোনাৰ SC STৰ OBCৰ কাৰণে তো STৰ কাৰণে থাকিব ST SCৰ কাৰণে থাকিব 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন ফৰ ST SC আৰু 3 ইয়াৰ্ছৰ হ'ব OBCৰ কাৰণে ফিজিক্যাল ষ্টেণ্ডাৰ্ড হ'ব আপোনাৰ হাইট জেনেৰেলৰ কাৰণে 162.56 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154.94 সেন্টিমিটাৰ আৰু ST প্লেনৰ কাৰণে হ'ব 160-152 তো এইখিনি মনত ৰাখিব চেষ্টটো নৰ্মেলত থাকিবলৈ 80 সেন্টিমিটাৰ থাকিব লাগিব আৰু এক্সপেণ্ড কৰিব লাগিব 85 ঠিক তেনে ST হিলছ আৰু ST প্লেনৰো 78 সেন্টিমিটাৰ 83 এনেকুৱা তাৰপিছত মেডিকেল ষ্টেণ্ডাৰ্ড আহিব এইটো মেডিকেল ষ্টেণ্ডাৰ্ড আই ঠিক থাকিব লাগিব চকু ফ্লেট ফুট হ'ব নালাগিব নকনি হ'ব নালাগিব তো এনেকুৱা ধৰণৰ এইবোৰ চাব লাগিব এইবিলাক থাকিলে ডিছকুৱালিফাই হৈ যাব আৰু কেনেকৈ এপ্লাই কৰিব ইয়াতে আছে লিখা আছে এপ্লিকেশ্যন মাষ্ট বি ছাবমিট অনলাইন থ্ৰু SLPRB ৱেবছাইট তো ৱেবছাইটটো মনত ৰাখিব SLPRB এইটো তো আমাৰ লাগিব পাছপোৰ্ট সাইজ এপ্লাই কৰোঁতে লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব তাৰ পাছত লাগিব সিগনেচাৰ আপোনাৰ সিগনেচাৰ লাগিব ডকুমেন্ট কি লাগিব মই কৈ দি আছো এডমিট কাৰ্ড লাগিব সাৰ্টিফিকেট SSLC অৰ ইকুইভ্যালেন্ট এক্সামিনেশন প্ৰুফ SSLC সাৰ্টিফিকেট মাৰ্কশিট SSLC কাষ্ট সাৰ্টিফিকেট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব তাৰপিছত এইখিনি EWS ষ্টুডেণ্টৰ কাৰণে দিছে কেণ্ডিডেটছবিলাকৰ কাৰণে তাৰপিছত এছিষ্টেণ্ট ইনস্পেক্টৰৰ কাৰণে যিটো ইনস্পেক্টৰৰ পোষ্টটো আছে এক্সাইজ ডিপাৰ্টমেণ্টৰ তো তেওঁলোকৰ কাৰণে কি লাগিব কেণ্ডিডেট হু এপ্লিকেশ্যন আৰ ফাউণ্ড কাৰেক্ট ইন অল ৰেছপেক্ট তো তেওঁলোকক ৰিটেন টেষ্টৰ কাৰণে মাতা হ'ব ইনস্পেক্টৰবিলাকৰ কাৰণে ৰিটেন টেষ্ট থাকিব হেডকোৱাৰ্টাৰত মাতিব গুৱাহাটী ডিপেণ্ডিং আপন নাম্বাৰ অফ কেণ্ডিডেটছ দ্য কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ফৰ ৰিটেন টেষ্ট ডিষ্ট্ৰিক্ট অফ হিজ হাৰ প্ৰেজেণ্ট নিজৰ ডিষ্ট্ৰিক্টতে হ'ব ৰিটেন টেষ্টবিলাক আৰু ৰিটেন টেষ্টটো হ'ব আমাৰ উইল বি 100 মাৰ্কছ 100 মাৰ্কৰ হ'ব OMR বেছড হ'ব 100 কুৱেশ্যন থাকিব 1 মাৰ্ক এটা কুৱেশ্যন 1 মাৰ্ক থাকিব DRW নিগেটিভ মাৰ্কিং থাকিব আধা মাৰ্কে কাটিব এটা ভুল হ'লে ইজ ৰং আনসাৰ দুটা ভুল হ'লে মানে 1 নম্বৰ কাটা যাব তাৰপিছত সিলেবাস লজিক্যাল ৰিজনিং এপ্টিটিউড থাকিব কম্প্ৰিহেনশন মেটাৰ্স ৰিলেটিং টু হিষ্ট্ৰী তো এইখিনি কালচাৰেল অফ আসাম ইণ্ডিয়া এণ্ড জেনেৰেল নলেজ কেণ্ডিডেট উইল ইউজ ব্লেক এণ্ড ডাৰ্ক ব্লু পেন আৰু ৰিটেন টেষ্টৰ কাৰণে ডাৰ্ক আৰু ব্লু পেন ইউজ কৰিব লাগিব তাৰপিছত আছে এইখিনি হ'ল আমাৰ টেষ্টিমনিয়েল ডকুমেণ্ট টু বি ছাবমিট হুৱেন এপিয়াৰিং PhD ফিজিকেল টেষ্টৰ কাৰণে এইটো লাগিব ডকুমেণ্টছখিনি এজ প্ৰুফৰ কাৰণে লাগিব SSLC এডমিট কাৰ্ড আৰু সাৰ্টিফিকেট এইকেইটা লাগিব হায়াৰ সেকেন্ডাৰীৰ স্পৰ্টছৰ যদি আছে এক্সপিৰিয়েঞ্চ সাৰ্ভিস কাষ্ট সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ড ফটোগ্ৰাফ লাগিব 2 কপিজ এইখিনি বস্তু লৈ গ'লে হ'ল আৰু ডকুমেণ্ট স্ক্ৰুটিনি হ'ব এইটো কি ডকুমেণ্টছ গোটেইখিনি মই PDF ফাইলটো দি দিম আপোনালোকে চাব পাৰিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এইটো থাকিব
ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে ফিজিকেল টেষ্ট হ'ব তাৰ পাছত আছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তো এইখিনি জানিবলগীয়া The physical efficiency test will carry 40 marks. It will have two event. তো দুই ধৰণে লোৱা হ'ব ইভেণ্টত তো 1600 মিটাৰ ৰেচ হ'ব ফৰ মেল কেণ্ডিডেট আৰু ফিমেলৰ কাৰণে 800 মিটাৰ্ছ ৰেচ ফৰ ফিমেল কেণ্ডিডেটছ লং জাম্প হ'ব 335 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 244 চেণ্টিমিটাৰ্ছ আৰু যিটো ৰান হ'ব 1600 মিটাৰ্ছ ৰেচটো 450 ছেকেণ্ডত কোৱালিফাই কৰিব লাগিব তো লং জাম্পটো আছিলে 335 তাৰ পিছত আছে ছোৱালীবিলাকৰ মানে আমাৰ যদি 300 ছেকেণ্ডৰ লেছ কৰিব পাৰি তেতিয়া 20 মাৰ্কছ থাকিব এৱাৰ্ড ফৰ মাৰ্ক ফৰ 1600 মিটাৰ্ছ তো 20 মাৰ্কছ আছে ইয়াতে ফৰ নেক্সট 30 seconds of time taken will decrease 0.12 marks এইখিনি ভালদৰে চালে হ'ল নেক্সট জাম্পত আছে 10 মাৰ্কছ আছে 335 চেণ্টিমিটাৰ মাৰিলে 10 মাৰ্কছ তাতকৈ বেছি মাৰিলে 12.6 মাৰ্কছ পাব তো এনেধৰণে গোটেইখিনি ডিটেইলছ দিয়া আছে আৰু ফিমেল কেণ্ডিডেটছৰ ৰেচটো চালে হ'ল তো 800 মিটাৰ দিব 240 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব যদি আগত আহে তেতিয়াহ'লে 160 ছেকেণ্ডৰ আগত যদি যায় তে কম লাগিলে 20 মাৰ্কছ পাব তাৰ মাৰ্কছবিলাক কেনেকৈ বাঢ়ি যাব তাতকৈ 180 ছেকেণ্ডছ হ'লে তাৰ 16.8 মাৰ্কছ তেনেকৈ বাঢ়ি যাব আৰু গোটেইখিনি লং জাম্পতো ঠিক তেনেকৈ কম বেছি মাৰিলে তাত 10 মাৰ্কছ থাকিব 244 চেণ্টিমিটাৰ মাৰিলে 10 মাৰ্কছ তাতকৈ মাৰি দিলে বেছি মাৰিলে 289 মাৰিলে 11.8 মাৰ্কছ এনেকৈ পাব তেনেকৈ বাঢ়ি যাব গোটেইখিনি ইয়াত দি দিয়া আছে ডিটেইলছ PDF ফাইলটো পাই যাব ডেছক্ৰিপশ্যন বক্সত ডাউনলোড কৰিব পাৰিব তাৰ ৰিটেন টেষ্টটো মই কৈছিলোঁ 100 মাৰ্কছৰ হ'ব Written test will consist 100 multiple question choice type question to be answer OMR sheet and each correct answer candidate will get half of a mark. তো written test to hobo jitu amar constable hobo 50 marks or aru amar jitu asile afkari bibhagor constable logote physical efficiency test wait ইনস্পেক্টৰ যিটো ইনস্পেক্টৰৰ আমাৰ পোষ্টটো আছে তো ইনস্পেক্টৰৰ কাৰণে 100 মাৰ্কছৰ থাকিব তো ফিজিকেল টেষ্টটো তাৰে নাথাকিব আমাৰ কনষ্টেবলৰ কাৰণে ফিজিকেল টেষ্টটো থাকিব আৰু ৰিটেন টেষ্ট থাকিব কনষ্টেবলৰ কাৰণেও তো এলিমেণ্টাৰী এৰিথমেটিক থাকিব জেনেৰেল ইংলিছ থাকিব লজিক ৰিজনিং থাকিব আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিবিলাক লাগিব জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ এইবিলাক থাকিব এইখিনি আহিব ফিজিকেল পাছ কৰাৰ পাছত আৰু এক্সট্ৰা এক্টিভিটিজ থাকিলে এইখিনিৰো মাৰ্কছ থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন যদি বেছি থাকে পাৰ্চেণ্টেজ বেছি থাকিলে তো 45ৰ পৰা 50 এভভ থাকিলে 2 মাৰ্কছ থাকে আৰু 60 পৰা 74 থাকিলে 3 মাৰ্কছ 75 এণ্ড এভভ 5 মাৰ্কছ থাকে তো এইবিলাক চালে হ'ল NCC চাৰ্টিফিকেট থাকিলে মাৰ্কছ থাকিব হোম গাৰ্ডছ থাকিলে হোম গাৰ্ডছৰ চাৰ্টিফিকেট থাকিলে ট্ৰেইনিং কৰা থাকিলে আৰু স্পৰ্টছৰ কাৰণেও আছে ইয়াতে গোটেইখিনি ডিটেইলছ যদি চাৰ্টিফিকেট আছে তো সেইবিলাক দিলেই হ'ল সেইখিনি কাৰণে এক্সট্ৰা মাৰ্কছ পোৱা যাব ভাল হ'ব মেৰিটত আহিবৰ কাৰণে তো অবজেক্টিভ টাইপ ৰিটেন টেষ্টত 100 মাৰ্কছ ইয়াত গোটেইখিনি দিয়া আছে এছিষ্টেণ্ট ইনস্পেক্টৰৰ কাৰণে যিটো পোষ্ট আছিলে মাল্টিপুল চইচ অবজেক্টিভ টাইপ আহিব 100 মাৰ্কছৰ পেটত আহিব 40 এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ স্পেচিয়েল স্কিলছ 10 মাৰ্কছ থাকিব টোটেল 150 মাৰ্কছ কনষ্টেবলৰ কাৰণে ইয়াত গোটেইখিনি ইয়াত দিয়া আছে পেটত থাকিব ফিজিকেল টেষ্টত থাকিব 40 মাল্টিপুল চইচ অবজেক্টিভ টাইপ 50 এক্সট্ৰা কাৰিকুলাৰ 100 টোটেল 10 থাকিব টোটেল 100 মাৰ্কছ হ'ব তো সিলেক্ট লিষ্ট এজ ষ্টেট মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ এজ পাৰ ভেকেঞ্চিজ ফৰ ইচ কেটাগৰী তো এনেদৰে আমাৰ দিয়া হ'ব কেটাগৰী ৱাইজত আহিব ওলাব জেনেৰেল ইনষ্ট্ৰাকশ্যনটো পঢ়ি ল'ব গোটেইখিনি মই দি দিছোঁ গোটেইখিনি তো থ্যাংকস ফৰ ৱাচিং
everyone. If you like my videos, then subscribe my channel. তো জব নটিফিকেশ্যনৰ ভিডিঅ'বিলাক পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কাৰণ আপোনালোকে অতি শীঘ্ৰে যেতিয়া মই ভিডিঅ'টো আপলোড কৰোঁ তেতিয়া সোনকালে আপোনালোকে যাতে নটিফিকেশ্যনবিলাক পাই যায়। চ' থেংক ইউ।